আকাৰ বৰ্জিত হৰিয়ে নিৰাকাৰ হৰিয়ে ব্ৰহ্মাক কি ৰূপত দেখা দিলে নাৰায়ণ ৰূপত দেখা দিলে গলত মালা লৈ কণ্ঠত কৌস্তভমণি শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপত ঈষৎ ঈষৎ হাঁহিৰে শিৰত কৰ্ণত কিৰীটি কুণ্ডল আৰু শিৰত ৰত্নৰ মণি অনন্য ৰূপত জগতৰ হৰিক যেতিয়া সাধনাৰ বলত সৃষ্টিকৰ্তাৰ ব্ৰহ্মাৰ দৰ্শন হৈছিলে তেতিয়া জগতৰ হৰিয়ে সৃষ্টিকৰ্তা ব্ৰহ্মাক বৰ দিছিলে আশীৰ্বাদ দিছিলে যে হে সৃষ্টিকৰ্তা হে ব্ৰহ্মা মোক দৰ্শন লাভ কৰাটো কেতিয়াও অথলে নাযায় মোক দৰ্শন লাভ কৰাটো কেতিয়াও বিফলে নাযায় এতিয়া মই তোমাক দুহাত দাঙি আশীৰ্বাদ দিছো শুনা বোলে কি ঐ আজিৰ পৰা তোমাৰ 4 বেদ কণ্ঠগত হ'ব সৃষ্টিকৰ্তা ব্ৰহ্মাক ক'লে আজিৰ পৰা তোমাৰ 14 শাস্ত্ৰ তোমাৰ জ্ঞাত হ'ব আজিৰ পৰা তুমি 18 পুৰাণ জানিবা আজিৰ পৰা তুমি 18 পৰ্বযুক্ত মহাভাৰত আৰু মহাভাৰতৰ অন্তৰ্গত দিব্য জ্ঞানময় গীতাৰ এই জ্ঞানৰ তুমি গৰাকী হ'বা আৰু আজিৰ পৰা তুমি কি জানিবা ৰামায়ণ মহাভাৰত আদি এই ভাগৱত শাস্ত্ৰ আদি সমস্তখিনি জ্ঞান আজিৰ পৰা তোমাৰ লাভ হ'ব যে জগতৰ হৰিয়ে প্ৰথম সৃষ্টিকৰ্তা ব্ৰহ্মাক কি উপহাৰ দিছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাক জগতৰ হৰিয়ে প্ৰথম উপহাৰ দিছিলে কি চতুশ্লোকী ভাগৱত জ্ঞান বিজ্ঞান তদং ৰহস্য কণ্ঠগত হ'ব তোমাৰ ঐ ইমানখিনি সম্পত্তি জগতৰ হৰিৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাই লাভ কৰাৰ পাছত দৈৱকী নন্দন কৃষ্ণক হৃদয়ত ধ্যান কৰি জয় জয় কৃষ্ণ কৃপাময় বুলি স্মৰণ কৰি যেতিয়া তেওঁ সৃষ্টি কৰিবৰ কাৰণে যেতিয়া ইচ্ছা কৰিলে তেতিয়া তেওঁ কি সৃষ্টি কৰিলে প্ৰথম ব্ৰহ্মাই প্ৰথম সৃষ্টি কৰিব লাগিছিলে ভাগৱতৰ তথ্য মন্থন কৰিব লাগিছিলে হৰিৰ নাম গুণ তেতিয়াহে সৃষ্টি মংগলময় হ'ব বুলি ভাবিব পাৰিলোহেঁতেন নহয় সৃষ্টিকৰ্তা ব্ৰহ্মাই কি সৃষ্টি কৰিলে পঞ্চ পৰ্বা বিদ্যা কিমান ডাঙৰ ভুল কৰিলে চাওকচোন সৃষ্টিত কৰিব লাগিছিলে কি কৰিলে কি এই পঞ্চ পৰ্বা অবিদ্যা যদি সৃষ্টি নহয় তেতিয়াহ'লে জীৱ সৃষ্টি নহ'ব বিদ্যা আৰু জ্ঞান ঈশ্বৰ তত্ত্ব বেদময় সাধনময় এইবিলাক নিৰ্গুণ ঈশ্বৰৰ নিৰাকাৰ তত্ত্ব জীৱ সৃষ্টি হ'ব গুণময়ত গুণময়ত যদি জীৱ সৃষ্টি হ'বলৈ হয় এই জীৱ সৃষ্টি হ'ব অহংকাৰত যদি জীৱ ৰচনা হ'বলৈ হয় তেতিয়াহ'লে অবিদ্যাতে জীৱ উৎপত্তি হ'ব লাগিব এই পঞ্চ পৰ্বা অবিদ্যা সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰথমতে ৰচনা কৰিলে এই পঞ্চ পৰ্বা অবিদ্যাৰ নাম কি বুলি দিছে তম মোহ মহামোহ তামিশ্য আৰু অন্ধ তামিশ্য সৃষ্টিৰ আদিম পাতনিত সৃষ্টিকৰ্তা ব্ৰহ্মাই জীৱ সৃষ্টি কৰিবৰ কাৰণে ইচ্ছা কৰাৰ প্ৰথম চিন্তনতেই তেওঁ সৃষ্টি কৰিলে কি পঞ্চ পৰ্বা অবিদ্যা তম আকৌ কৈ দিছো মোহ মহামোহ তামিশ্য অন্ধ তামিশ্য এই পঞ্চ পৰ্বা অবিদ্যাৰ বিষয়ে আমি জানিব লাগিব তেতিয়াহে আমি অবিদ্যাৰ পৰা নিবৃত্তি লাভ কৰিব পাৰিম এই তম মোহ মহামোহ তামিশ্য আৰু অন্ধ তামিশ্য এই পঞ্চ পৰ্বা অবিদ্যানো কি এটা মৈত্য ঋষিয়ে বিদুৰ স্বৰূপ শিষ্যক বুজাই ক'ব এ স্বৰূপ কপাহে এ তম নাম যাৰ এ মোহে দেহা দীৰ কৰা
বয় অহংকাৰ এই যিটো তম বুলি ক'লে তম মানে কি তম মানে অবিদ্যা তম মানে অজ্ঞান আন্ধাৰ এই তম নামৰ যিটো অবিদ্যা ব্ৰহ্মাই ৰচনা কৰিলে সেইটোৰ দ্বাৰা কি হয় নিজৰ স্বৰূপটোক পাহৰি থাকে এটা নিজৰ স্বৰূপটোক যে পাহৰে তাৰ প্ৰমাণ কি প্ৰমাণ পালো আমাৰ আচল স্বৰূপটো কি আমি নিজৰ কথা যদি চাওঁ চিকুট মাৰি আমাৰ নিজৰ আচল স্বৰূপটো কি আমাৰ নিজৰ আচল স্বৰূপটো হ'ল আমাক পালন কৰি থকা ঈশ্বৰ কোনে আমাক পালন কৰি আছে অন্তৰ্যামী হৰিয়ে এই অন্তৰ্যামী হৰি আত্মা পৰমাত্মা যদি এতিয়াই আমাৰ পৰা বিদায় লয় তেতিয়াহ'লে নামঘৰ বা লগে লগে বাহিৰ কৰি লৈ যাব হয় নে নহয় সৰু ল'ৰা ছোৱালীবিলাকক ক'ব তহঁতি ঘৰা ঘৰি যায় এতিয়া ওচৰলৈ নাহিবি নিজকে চিকুট মাৰি চালে গম পাব যিদিনাখনলৈকে অন্তৰ্যামী হৰি চৈতন্য শক্তি হৈ আমাৰ লগত বিৰাজমান হৈ থাকিব সেইদিনালৈকে আমাক কোনেও ঘিন ঘান নকৰে সেইদিনাখনলৈকে আমাক কোনেও স্পৰ্শ কৰিবলৈ বেয়া নেপায় হয়নে বাৰু যিদিনাখন এই দেহৰ পৰা প্ৰাণপক্ষী আত্মা পৰমাত্মাই বিদায় ল'ব সেইদিনাখন আপুনি ঘৰতে অসুচি হ'ব এলাগি হ'ব যদি ভিতৰত প্ৰাণত্যাগ হয় বাহিৰলৈ লগে লগে আনিব হয় নে নহয় গতিকে আমি নিজৰ স্বৰূপটোক নিজে চিনি পাইছো জানো নাই পোৱা আমি কি চিনি পোৱা নাই আমাৰ এই দেহটো এটা মৰাশ এই দেহটো এটা মৰাশ মৃত শৰীৰ এইটো মূল্যটো কি এইটো মূল্যটো হ'ল আত্মা ঈশ্বৰ যিজনক আমি ইয়াত আজি উপাসনা কৰিবলৈ আহিছো যিজনক আমি ভাগৱত ৰূপত পাবলৈ আহিছো তেওঁ চৰণ সেৱা কৰিবলৈ আহিছো সেইজন হৰিয়ে আমাৰ লগত অন্তৰ্যামী ঈশ্বৰ হৈ আত্মা হৈ আমাক চলাই ফুৰিছে আমাক চেতনা শক্তিযুক্ত কৰি ৰাখিছে কিন্তু ব্ৰহ্মাদেৱে প্ৰথমতে সেই পাত অস্ত্ৰকে নিৰ্মাণ কৰিছিলে কি অজ্ঞানৰ অস্ত্ৰ নিৰ্মাণ কৰিছিলে তম নামৰ অজ্ঞানৰ অস্ত্ৰ বোলে কি জীৱবিলাকে নিজক চিনি নাপাব আমি নিজক চিনি পাইছো জানো আমি চিনি পাম জানো নেপাওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাই আমাক উপহাৰ হিচাপে দি পঠিয়াইছে তম নামৰ অবিদ্যা অজ্ঞান আৰু অন্ধকাৰ বিদুৰ কি বিদুৰ হ'ল জীৱ আমাৰ লগত বিদুৰ খুৰা বহি আছে হৃদয়ত কি হৈ জীৱ হৈ এই দেহতে আছে সেইটো কাৰণে দেহটো কি হস্তিনাপুৰ এই দেহ হস্তিনাপুৰ এই হস্তিনাপুৰত স্থিতি লৈ আছে কি জীৱৰূপী বিদুৰে এই জীৱটো শুদ্ধ বস্তু ই গুৰুত আশ্ৰিত আত্মাত আশ্ৰিত সেইটো কাৰণে মৈত্য ঋষিৰ ওচৰত ভাগৱত শুনিছে হয়নে বাৰু আপুনি মই এতিয়াও ভাগৱত শুনা নাই আমাৰ হৃদয়ত বহি থকা সেই শুদ্ধ জীৱটোৱে শ্ৰৱণ কৰিছে ভাগৱত আমাৰ এই দেহত অন্ধকাৰ আছে তমগুণ আছে অবিদ্যা আছে দেহক মাধ্যম হিচাপেহে লয় শুনা কামটো কৰে কোনে শুদ্ধ জীৱই এইটো কাৰণে ভাগৱতে কি শুদ্ধ কৰে জীৱ শুদ্ধ কৰে এটাইতকৈ টান কাম জীৱটোক শুদ্ধ কৰাটো এই জীৱটোক যদি কেনেবাকৈ পুণ্যৰ ভাগ দিব পৰা যায় সি তেতিয়া অহাবাৰ নিম্নজনীত জন্ম নলয় ই তেতিয়া নৰকৰ দুখ যন্ত্ৰণা ভোগ কৰিব নালাগে ই কি হ'ব সচ্চিদানন্দ ৰূপেন কৃষ্ণ আনন্দময় কৃষ্ণৰ লগত এক হৈ থাকিব সাধু সন্ত মহন্তৰ গৃহত গৈ জন্ম ল'ব
ভগৱন্তৰ চৰণ উপাসনা কৰিব ও নিজক চিনি পাব জগতক বুজি পাব এই সংসাৰৰ কুশল মংগল আৰু হিত সাধন কৰিব সৃষ্টিকৰ্তা ব্ৰহ্মাই আমাক সৃষ্টি কৰিলে কিহেৰে কমগুণেৰে অবিদ্যাৰে অজ্ঞানেৰে আমি নিজক নিজে চিনি নাপালো আমি নিজক নিজে চিনি নোপোৱাৰ কাৰণে আমাৰ ওচৰলৈ কি আহিলে ঐ আমাৰ ওচৰলৈ এটা বৰ ডাঙৰ বেয়া বস্তু আহিলে এই বেয়া বস্তুটোৰ নাম কি এই বেয়া বস্তুটোৰ নাম হ'ল মোহ তম মানে অজ্ঞান অবিদ্যা অজ্ঞান আৰু অবিদ্যাত কি আহে মোহ আহে বোলে কি ঐ এইটো মোৰ শৰীৰ এইটো মোৰ ঘৰ এইটো মোৰ বস্তু ঐ মই আৰু মই এই ভাববিলাক এইবিলাক কিয় আহে এই তম নামৰ অবিদ্যাৰ কাৰণে আমাৰ এই ভাববিলাক আহিব যেতিয়া মই বুলি মোহ আহি গ'ল হয়নে তাৰ পাছতে আমাৰ মনলৈ কি আহিব মোকহে লাগে তাক নিদিবা মইহে ধনী হ'ব লাগে তাক ধনী হ'বলৈ নিদিবা মইহে জ্ঞানী হ'ব লাগে তাক জ্ঞানী হ'বলৈ নিদিবা হয়নে নহয় প্ৰথমতে তম আমি নিজক নিজে চিনি নোপোৱা হলো তাৰ পাছতে আহিলে মোহ কেৱল আমাকেই লাগে তাৰ পাছত আহিল মহামোহ বোলে কি মোৰ বাহিৰে বেলেগক নিদিবা গোটেই বেয়াখিনি আমাৰ লগতে আছেনে নাই বাৰু ভালকে চিন্তা কৰি চাওক হয়নে এই বেয়াবিলাক আমাৰ লগত কিয় সঞ্চয় কৰি ৰাখিছোঁ এই বেয়া সম্পত্তিবিলাকৰ আমি কিয় মালিক হ'ব বিচাৰিছোঁ কিয় বিচাৰিছোঁ আমি ভাগৱত শাস্ত্ৰ ভালদৰে শ্ৰৱণ কৰা নাই আমি গীতাৰ তত্ত্ব ভালদৰে আমি পান কৰা নাই গীতাত ৰাজগুহ্য যুগত জগতৰ হৰিয়ে আমাৰ জীৱ আমাৰ দেহ আমাক পালন কৰা ঈশ্বৰ ক্ষেত্ৰ কৰ্তব্য বিভাগ যুগত এইবিলাক সুন্দৰকে অৰ্জুনক জনাইছে এই ঈশ্বৰৰ সৃষ্টিৰ ৰহস্যৰ আনন্দময় কথাৰ ভাগ যদি আমি কেনেবাকে পাওঁ তেতিয়াহ'লে আমাৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই দি পঠিওৱা এই যি তমগুণ নিজক নিজে চিনি নোপোৱা এই যিটো অহংকাৰৰ বাতুলতা এই বাতুলতাটো আমাৰ লগত নেথাকিব এইটো কাৰণে বিদুৰক মৈত্য ঋষিয়ে কৈছে যে হে মৈত্য এই তম নামৰ অবিদ্যাৰ দ্বাৰা জীৱই নিজক নিজে চিনি নোপোৱা হয় আৰু মোহ আদি অবিদ্যাৰ দ্বাৰা এই দেহটো লাভ কৰি দেহতে অহংকাৰবিলাক প্ৰতিপালন কৰে এই মহামোহে ভোগাদিত ইচ্ছা জন্মায় এই ভোগ প্ৰীতি স্নেহতে ত্ৰামিশ্য ক্ৰোধ হয় গতিকে লোভতে উদ্ভৱে মোহ মোহত স্মৃতি ভ্ৰম স্মৃতি ভ্ৰমে বুদ্ধি নাশ তাতে সে আত্মনাশন যিমানে আমি বেয়া ষ্টেপবিলাকত বগাই বগাই গৈ থাকিম সিমানে আমি ক'ত পামগে একেবাৰে যম ৰজাৰ ওচৰ পামগে মৃত্যু হয়নে বাৰু সিমানে আমি মৃত্যুৰ ওচৰ পামগে হয়নে নহয় গতিকে ভাগৱত শাস্ত্ৰই কি কৰিছে গংগাক নমাইছে ক'ৰ পৰা নমাইছে বৈকুণ্ঠৰ পৰা ভগৱান কৃষ্ণৰ চৰণৰ পৰা গংগাক নমাই আনিছে বোৱাই আনিছে কোনে এই ভাগৱত শাস্ত্ৰই হয়নে বাৰু এই ভাগৱত শাস্ত্ৰ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ আমাৰ ভাৱ চিন্তনবিলাকো হৰিৰ চৰণমুখী হ'ব ঈশ্বৰমুখী হ'ব যদি আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন নকৰোঁ আমাৰ ভাৱ চিন্তনবিলাক কি হ'ব অহংকাৰৰ পৰ্বতমুখী হ'ব
আমাৰ ভাৱবিলাক ক্ৰমানে ওপৰলৈ অহংকাৰ উঠি উঠি বাঢ়ি বাঢ়ি গৈ থাকিব ভগৱানৰ কথা ভাগৱতৰ কথা ভকতৰ কথা ঈশ্বৰৰ তত্ত্বৰ কথা এইবিলাক শ্ৰৱণ কীৰ্তন কৰিলে আমি নিজকে চিনি পাম বোলে কি হে জগতৰ হৰি তুমি থকালৈকে যিমান কৰিব লাগে বেয়া ভাল কৰি লওঁ আৰু তুমি বিদায় লোৱাৰ পাছত আৰু ইয়াৰ একো মূল্য নাথাকে এই যে ঈশ্বৰ নাথাকিলে যে আমাৰ কোনো মূল্য নাই এই কথাটো আমি অনুভৱ কৰিবলৈ অভ্যাস কৰিব লাগিব আমাৰ লগত যে আত্মাৰূপী ঈশ্বৰ আছে এই ঈশ্বৰে যে আমাক চলাই ফুৰিছে এই কথাটো যদি আমাৰ অনুভৱ হয় তেতিয়াহে আমাৰ অবিদ্যা দূৰ হ'ব তেতিয়াহে আমাৰ অহংকাৰবিলাক অলপ কমিব নহ'লে কি হ'ব আমি ইমান অহংকাৰী হৈ যাওঁ যে নিজকে নিজে চিনি নোপোৱা হয় নে নহয় বাৰু আমি নিজকে নিজে কেতিয়াবা চিনি নোপোৱা তেনেকুৱা এটা অৱস্থা যাতে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা ভকত বৈষ্ণৱৰ কেতিয়াও নহয় হয়নে আমাৰ মস্তকত কোন থাকিব লাগিব আমাৰ মস্তকত গুৰুজন থাকিব লাগিব হয়নে নহয় আমি পঢ়ি শুনি যিমান আগবাঢ়িলেও আমাৰ পিতৃ মাতৃতকৈ আমি উচ্চ আসনলৈ যাব নোৱাৰোঁ পিতৃ মাতৃ আমাৰ গুৰু অজ্ঞ হ'লেও অশিক্ষিত হ'লেও আমাৰ কাৰণে ভগৱান এই ভাৱটো আমাক লগত লাগিব হয়নে আমি যিমান ডিগ্ৰী ডিপ্ল'মাধাৰী নহওঁ কিয় আমাক প্ৰাথমিক স্কুলত যিকেইজন শিক্ষাগুৰুৱে আমাক ক খ আখৰকেইটা হাতত পেঞ্চিলডাল লৈ আমাক বহুতবাৰ কষ্ট কৰি কৰি শিকাইছিলে হয়নে নহয় আমি সেই শিক্ষককেইজনক আমি ভগৱান বুলি সদায় মনত ৰাখিব লাগিব তেওঁলোকে হাতত আঙুলিত হাতেৰে ধৰি খুব কষ্ট কৰি আমাৰ হাতটো থৰ কৰিবলৈ শিকোৱাৰ কাৰণে আমি নিজৰ নামটো লিখিব পৰা হৈছিল হয়নে বাৰু আমি যিমান শিক্ষা লাভ কৰিলোঁ ডিগ্ৰী লাভ কৰিলোঁ ডিপ্ল'মা লাভ কৰিলোঁ আমাক প্ৰাথমিক বিদ্যালয়ত বা স্কুলত আমাক ছাৰ বাইদেউসকলে যিমান কষ্ট কৰি আখৰকেইটা লিখিবলৈ শিকাইছিলে সেই কষ্টকণৰ ধাৰ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ পাৰিম জানো হয়নে গতিকে সেই শিক্ষাগুৰুক আমি ক'ত থ'ব লাগিব আমাৰ মস্তকত থ'ব লাগিব আমি কেতিয়াও গুৰুজনতকৈ পিতৃ মাতৃতকৈ আমাতকৈ শ্ৰেষ্ঠজনতকৈ হয়নে নহয় আমি কেতিয়াও ওপৰলৈ যাবলৈ যত্ন কৰিব নেলাগে সেইসকলক আমি আমাৰ মৰ্যাদা স্থানত ৰাখিব লাগিব যেতিয়া নিজক চিনি নোপোৱা হ'ম নিজক নেজানিম সেইসকলক তলত দেখিম আমি নিজক ওপৰত দেখিম খহি পৰাৰ চান্স থাকিবনে নাথাকিব হয়নে বাৰু ভাগৱতৰ দ্বাদশ স্কন্ধত তক্ষকক বধ কৰিবৰ কাৰণে জন্মেজয়ে সৰ্পযজ্ঞ পাতিছে দ্বাদশ স্কন্ধত সৰ্পযজ্ঞ পাতি গোটেই সাপবিলাকক মৃত্যু নমাই আনিছে আৰু তক্ষকে গৈ ক'ত আশ্ৰয় ল'লেগে ইন্দ্ৰত আশ্ৰয় ল'লেগে স্বৰ্গত ইন্দ্ৰই তক্ষকক অমৃত খুৱাই আছে ই ভয়ৰ পৰা মুক্ত হৈ গৈ আছে যেতিয়া জন্মেজয়ৰ তক্ষক বধৰ সাৰ্থকতা লাভ নহ'ব বুলি গম পালে তেতিয়া ঋষিসকলক ক'লে যে এই তক্ষকক যি ৰক্ষা কৰি ৰাখিছে সি আৰু তক্ষক এই দুইজন যজ্ঞত আহি পৰিযক বুলি আহুতি দি দিয়া তেতিয়া ইন্দ্ৰই কাক চিন্তা কৰিলে ইন্দ্ৰই তেতিয়া গুৰুক চিন্তা কৰিলে হে মোৰ গুৰু হে বৃহস্পতি হে গোবিন্দ এই ঋষিৰ যজ্ঞৰ অগ্নিয়ে মোক আহ্বান কৰিছে মই আৰু তক্ষকেইটা জুইজন গৈ তাত মৃত্যু মুখত পৰিম তুমি আমাক ৰক্ষা কৰা এতিয়া কি হ'ল বৃহস্পতিয়ে আহি সেই যজ্ঞ কুণ্ডত জন্মেজয় ৰজাক ক'লে এই যজ্ঞ বন্ধ কৰা বোলে কি এই জীৱ হিংসা মহাপাপ নকৰিবা ঈশ্বৰৰ ইচ্ছা জীৱ সৃষ্টি হয় জীৱৰ মৃত্যু হয় তোমাক তক্ষকে দংশন কৰি মৃত্যু দিছে বুলি তুমি গোটেই সৰ্পকুলক কিয় বিনাশ কৰিব বিচাৰিছা তোমাৰ দৰে পাণ্ডৱৰ পবিত্ৰ বংশত এই জীৱ হিংসাৰ অহিংসাৰ অধৰ্মৰ ভাগ তুমি কিয় ল'ব বিচাৰিছা
বৃহস্পতিয়ে যেতিয়া গুৰু হৈ ইন্দ্ৰৰ গুৰু হৈ যেতিয়া জন্মেজয়ক বুজালে জন্মেজয়ে সৰ্পযজ্ঞ বন্ধ কৰিলে আৰু কি হ'ল ইন্দ্ৰ ৰক্ষা হ'ল তক্ষক বিনাশ নহল কিয় নহল ইন্দ্ৰই মস্তকত গুৰুক স্থান দিছিলে সেইটো কাৰণে ৰক্ষা হ'ল ইন্দ্ৰই মস্তকত কাক স্থান দিছিলে যদিও তক্ষকক অমৃত পান কৰাই ৰক্ষা কৰি আছে তথাপিতো তেওঁ মস্তকত স্থান দিছিলে গুৰু বৃহস্পতিক বৃহস্পতি গুৰুক তেওঁ মস্তকত স্থান দিয়াৰ কাৰণে বৃহস্পতিয়ে আহি যজ্ঞ বন্ধ কৰাই ইন্দ্ৰক ৰক্ষা কৰিলে হয়নে নহয় ভাগৱতৰ পৰা আমি সেই শিক্ষা ল'ব লাগিব ভাগৱতৰ পৰা আমি সেই আচৰণ ল'ব লাগিব যদিও সৃষ্টিকৰ্তা ব্ৰহ্মাই আমাক অজ্ঞান আৰু অবিদ্যাৰ পঞ্চপৰ্ব অবিদ্যা আমাক যদিও দি পঠিয়াইছে ভাগৱত শাস্ত্ৰই অজ্ঞান অবিদ্যা মোহ মহামোহ তামিশ্য অন্ধ তামিশ্য এই বিকাৰবিলাকৰ পৰা আমাক মুক্ত হৈ যাবৰ কাৰণে আমাক উপায় দান কৰিছে সেইটো কাৰণে আমাৰ মস্তকত কাৰ স্থান হ'ব লাগিব আমাৰ পিতৃ মাতৃ গুৰুজনৰ আমাৰ মস্তকত কাৰ স্থান হ'ব লাগিব আমাক শিক্ষাদান কৰা শিক্ষা গুৰুজনৰ আমাৰ মস্তকত কাৰ স্থান হ'ব লাগিব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ হয় নহয় এই গুৰুস্বৰূপ গোবিন্দৰ চৰণৰ আশীৰ্বাদৰ ভাগ যদি আমি এই জীৱন্ত কালত যদি আমি লাভ কৰিব নোৱাৰো তেতিয়াহ'লে নিজক চিনি নাপাম জগতক চিনি নাপাম আৰু আমি চিনি নাপাম জগতৰ হৰি ভাগৱতৰ তৃতীয় স্কন্ধ সৃষ্টিকৰ্তা ব্ৰহ্মাই ৰচনা কৰা এই পঞ্চপৰ্ব অবিদ্যাৰ কথা আমাক জনাইছে যি অবিদ্যাই আমাকো স্পৰ্শ কৰি আছে হে পাছে ঈশ্বৰত ধ্যান শুদ্ধ কৰি মন সেই দ্ৰব্য মাজে সজি লন্ত চাৰিজন এই পঞ্চপৰ্বা অবিদ্যাক প্ৰথমে সৃজিলা এই পাপ সৃষ্টি দেখি মনে ভাল নমানিলা সৃষ্টিকৰ্তাৰ মনতো সংশয় আহি গ'ল কি সংশয় আহিলে মই দেখোন প্ৰথমতে 5টা অবিদ্যাহে সৃষ্টি কৰি পেলালো এই বেয়া বস্তুকেইটা সৃষ্টি কৰিলে মোৰ পাপ হ'ব এতিয়া কি কৰা যায় মই পাপৰ কেনেকে প্ৰায়শ্চিত্ত কৰোঁ কি কৰিলে এই পঞ্চপৰ্ব অবিদ্যাই স্পৰ্শ কৰিব নোৱাৰা 4জন পুত্ৰ সৃষ্টি কৰিলে অবিদ্যাই বেলেগক স্পৰ্শ কৰিব তেওঁক নিৰ্মাণ কৰা প্ৰথম 4জন পুত্ৰক অবিদ্যাই স্পৰ্শ নকৰে যদিও পঞ্চপৰ্ব অবিদ্যা সৃষ্টি কৰিলে 4জন পুত্ৰ তাৰ পাছত সৃষ্টি কৰিলে সেই 4জনক এই অবিদ্যাই স্পৰ্শ নকৰে বৰ ডাঙৰ কথা এই পাছে ঈশ্বৰত ধ্যান শুদ্ধ কৰি মন সেই দ্ৰব্য মাজে সৃজি লন্ত 4জন এই সনক সনন্দ আৰু সনত কুমাৰ এই সনাতন নামে 4 এই মহিমা অপাৰ যদিও 4জন কিন্তু এই 4জন এজন সেইটো কেজনে এই 4জনক একেলগে কি বুলি কোৱা হয় কুমৰ বুলি কোৱা হয় এই 4জনক একেলগে কি বুলি কোৱা হয় কুমৰ বুলি কোৱা হয় 12জন বৈষ্ণৱ নাই জানো হা 12জন বৈষ্ণৱৰ এটা নাম আছে কুমৰ বুলি আছে নে নাই কোন সেই কুমৰ এই 4জন সনত কুমাৰক একেলগে কুমৰ বুলি কোৱা হৈছে এইটো কাৰণে 4জন সিদ্ধ এক বৈষ্ণৱ বহুতে প্ৰশ্ন কৰে এইটো যে কুমৰ নামৰ বৈষ্ণৱজনক লগ পাইছে নেকি ক'ৰবাত শাস্ত্ৰত পাইছে জানো হা নাই পোৱা হয়নে নহয় এই কুমৰ হ'ল এই 4 সিদ্ধ 12জন বৈষ্ণৱ নাই জানো 12জন বৈষ্ণৱৰ নাম আমি জপ কৰিব নালাগে জানো লাগে নে নালাগে আৰে বৈষ্ণৱৰ নাম স্মৰণ নকৰিলে বিষ্ণু আহিব জানো নাহে ভকতিৰ তত্ত্বত এইটো বৰ ডাঙৰ ৰহস্য
প্ৰথমতে গুৰুক স্মৰণ, তাৰ পাছত ভকত বৈষ্ণৱক স্মৰণ হ'ব লাগিব। গুৰুক স্মৰণ কৰাৰ পাছত 6 জন ভকত, 12 জন বৈষ্ণৱ আৰু 14 জন পাৰিষদ, এইসকলৰ স্মৰণ হোৱাৰ পাছতহে বৈকুণ্ঠপতিৰ চৰণ দৰ্শন হ'ব। সেইটো কাৰণেই বৈকুণ্ঠপতিৰ চৰণ দৰ্শন কৰিবৰ কাৰণে যিটো ব্যৱস্থা এই 4 জন এক কৰি বৈষ্ণৱ সৃষ্টি কৰিলে সৃষ্টিকৰ্তা ব্ৰহ্মাই কুমৰ ৰূপত। হে পৰম সুন্দৰ দেহাৱধিক জলয়, হে মধ্যাহ্ন কালৰ যেন আদিত্যৰ নয়, এ ভৈলা হবে নৈষ্ঠিক ব্ৰহ্মত মাত্ৰ সম, এ ভৈলা হবে নৈষ্ঠিক ব্ৰহ্মত মাত্ৰ মন, এ তাসম্বাক দেখি ব্ৰহ্মা এ বুলিলা বচন, এ শুনিও পুত্ৰ সবা মুহুৰ উত্তৰ, ও এই স্থানে তোৰা হবে প্ৰজা সৃষ্টি কৰ। অবিদ্যাতহে জীৱ ৰচনা হ'ব, বিদ্যাত জীৱ ৰচনা হ'ব জানো? পঞ্চবাৰ বা অবিদ্যা সৃষ্টি কৰি ল'লে ব্ৰহ্মাই ভাবিলে মোৰ পাপ হ'ল, এটা পাপ মোচনৰ কাৰণে কি কৰোঁ? এই অবিদ্যাই স্পৰ্শ কৰিব নোৱাৰা 4 জনক সৃষ্টি কৰোঁ। এই 4 জন কি? উদিত সূৰ্যৰ দৰে অৰুণ, তেওঁলোকৰ দেহৰ অংগ সাত্বিক সোণালী আৰু কি শিশুৰ দৰে কোমল, অত্যন্ত নম্ৰ ভদ্ৰ আৰু মৰমীয়াল। কি হ'ল? সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে তোমালোকে এতিয়া সৃষ্টি ৰচনা কৰা। তেওঁলোকক অবিদ্যাৰ পৰা মুক্ত কৰি লৈছে, সৃষ্টি ক'ৰ পৰা ৰচনা হ'ব? অবিদ্যা আৰু অজ্ঞান নহ'লে সৃষ্টি ৰচনা নহয়। সেই 4 জনক বিকাৰৰ পৰা মুক্ত কৰি দিলে, সেইটো কাৰণে সেই 4 জনে সৃষ্টি নকৰে। গতিকে আমাক কি বুজাইছে বাৰু? আমি সৃষ্টিলৈ আহিলো মানে অবিদ্যালৈ আহিলো। আমাৰ সমান আৰু অজ্ঞানী মোহমতীয়ে জগতত কোনো থাকিব নোৱাৰে, যিহেতু আমাক অবিদ্যালৈ অনা হ'ল। সেইটো কাৰণে ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমাৰ অনুভৱ হ'ব। আমি কেতিয়াও গুণী জ্ঞানী হ'ব নোৱাৰো, কাৰণ পঞ্চপৰ্ব অবিদ্যাত আমাক অনা হ'ল। কাৰ দ্বাৰা? সৃষ্টিকৰ্তাৰ দ্বাৰা। সেইটো কাৰণে 1000 জোকা ঘোষা ঘুষি মাধৱে অন্তত কি বুলি ক'লে? এহু ৰস মাধৱ মুৰুঘমতি গাৱে। এই জীৱ হৈ আহিলো, সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পঞ্চপৰ্ব অবিদ্যাতে পৰিলো। মই যি কলো ময়ো মোহমতি মুৰুকমতি। হে জগতৰ হৰি, তোমাৰ গুণ কীৰ্তন আৰু আমাৰ দ্বাৰা নহ'ব। এই যে দাস্য ভাৱ, এই দাস্য ভকুতিৰ ভাৱটো আমাৰ হৃদয়ত লাগিব। হে ৰাম, হে শুনিও পুত্ৰ খাব মোহৰ উত্তৰ, এই স্থানে তোৰা হবে প্ৰজা সৃষ্টি কৰ। ই শুনিয়ে কোজনে নকৰিলা ইচ্ছা, এই জাতু তোৰা সকলে মস্তে দেখে মিছা। পিতৃয়ে আজ্ঞা কৰিলে তোমালোকে সৃষ্টি কৰা। 4 জনে কৈছে এইটো কৰি কি লাভ আছে, এইটোত একো অৰ্থই নাই। বোলে কেলে? সৃষ্টি কৰিবলৈ হ'লে অবিদ্যা লাগিব, অবিদ্যালৈ কাৰোবাক আনিলে আমাৰ পাপ হ'ব। সেইটো কাৰণে তুমি অবিদ্যা ৰচনা কৰি পাপৰ ভাগ লৈছা, তুমি লোৱা। আমি সৃষ্টি কৰি পেলাই আকৌ পাপৰ ভাগি নহওঁ। সেইটো কাৰণে কি কৰিলে? সামবেদৰ মন্ত্ৰ কীৰ্তন কৰি কৰি, ভগৱন্ত বিষ্ণুৰ নাম জপ কৰি কৰি, দেহৰ তত্ত্বক অস্বীকাৰ কৰি উদ্ধৰ এটা হৈ, আত্মাৰূপ হৈ 4 জন সিদ্ধই আকাশত ভগৱানৰ নাম কীৰ্তন কৰি কৰি
যিদৰে নাসিকাৰ ৰন্ধেৰে বেদগণ বাজ হৈ জগতৰ হৰিক অনন্তকাল স্তুতি কৰিছিলে, ঠিক সেইদৰে চাৰিজন সিদ্ধই ব্ৰহ্মাৰ মনৰ তত্বৰ পৰা সৃষ্টি হৈ জগতৰ হৰিক সামবেদৰ মন্ত্ৰৰে উপাসনা কৰি থাকিলে। তাৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ক'ত আহি গ'ল? অবিদ্যা সৃষ্টি কৰিলো, তাতে মই পাপত পৰিলো, এইকেইজনক অবিদ্যাৰ পৰা মুক্ত কৰি মই বৈষ্ণৱ ৰূপত সৃষ্টি কৰিলো, আকৌ এইকেইজনে এতিয়া সৃষ্টি নকৰে। মই কি কৰোঁ এতিয়া? মোৰ সৃষ্টি কেনেকৈ ৰচনা হ'ব মোৰ পুত্ৰই যদি সৃষ্টি নকৰে? হয়নে বাৰু? এতিয়া আমাক দেখাইছে ব্ৰহ্ম সৃষ্টিৰ ৰহস্য। আমি ভাল ভাবিলে আমাৰ ভাল হ'ব, আমি বেয়া ভাবিলে আমাৰ নিজৰে বেয়া হ'ব। সৃষ্টিকৰ্তাই প্ৰথম অবিদ্যা ৰচনা কৰিছিলে, অবিদ্যাত তেওঁ নিজেই পৰি গ'ল। কি হ'ল? অবিদ্যাৰ যোগেদি জীৱ সৃষ্টি কৰিব লাগিছিলে, কি কৰিলে? অবিদ্যাৰ পাপৰ পৰা মুক্ত হ'বলৈ গৈ আকৌ চাৰি সিদ্ধক সৃষ্টি কৰিলে। চাৰি সিদ্ধই কি কৰিলে? গুৰুৰ বাক্য নামানিলে। পিতৃ গুৰু নহয় জানো? পিতৃৰ বাক্য নামানিলে, বোলে কি সৃষ্টি কৰিবলৈ হ'লে অবিদ্যা লাগিব, আমাৰ লগত তুমি অবিদ্যা নিদিলাই, গতিকে আমি এটা সৃষ্টি নকৰো। এই চাৰিজনে যেতিয়া সৃষ্টি নকৰিলে, ব্ৰহ্মাৰ মনলৈ ক্ৰোধ আহিলে। ক্ৰোধত কপালখন কোচ খাই গ'ল। ভূৰ মধ্যত তেওঁ ক্ৰোধখিনি জমা হ'ল অহংকাৰ ৰূপত, তমগুণৰ দিব্য প্ৰকাশ হ'ল, আৰু লগে লগে কি হ'ল? ভূ মধ্যৰ পৰা এজন জন্ম হ'ল। এই ভূৰ মধ্যৰ পৰা যিজন জন্ম হ'ল, এইজনে জন্ম হলে আৰু হুৰাৱে কান্দিবলৈ লাগিলে। ইমান কান্দিছে যে সেইজনৰ কান্দোনত থাকিবলৈ ঠাই নাইকিয়া হৈছে। এটা সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে, মা ৰুদ্ৰাতি, মা ৰুদ্ৰাতি, মা ৰুদ্ৰাতি। তুমি নেকান্দিবা, তুমি নেকান্দিবা, তুমি নেকান্দিবা। এতিয়া সেইজনে জন্ম হৈ কৈছে, মই কেনেকে নকন্দাকে থাকো, মই কান্দিমেই। বোলে কিয়? তুমি মোক জন্ম দিলা, মোক নাম নিদিলা। তুমি মোক জন্ম দিলা, থাকিবলৈ স্থান নিদিলা। তুমি মোক জন্ম দিলা, বিবাহৰ কাৰণে মোক ভাৰ্যা নিদিলা। ইমানখিনি নোপোৱাৰ পাছত মই নকন্দাকে কেনেকে থাকো? ব্ৰহ্ম সৃষ্টিৰ ৰহস্য কিমান জটিল আমাক ভাগৱত শাস্ত্ৰই বুজাইছে। হে ৰাম, এই পুত্ৰ বগা দেখি ব্ৰহ্মাৰত এখনে, এ পৰম দুষ্মহ ক্ৰোধ এ জ্বলি গৈল মনে। আমাৰ ভকত বা আই যিসকলে এতিয়াও নামমালা জপ কৰে, যিসকলে হৃদয়ত ভগৱন্তৰ নাম জপ কৰে, যিসকল এককামী ভকত আছে, সেইসকলে খং কৰিব পাৰে জানো? মালা লোৱা, নাম জপ কৰা, এইটো বৰ ডাঙৰ ডাঙৰ তত্ত্ব, হয়নে? শৰণৰ পাছত ভজন, ভজনৰ পাছত নামমালা, হয়নে নহয়? এটাতকৈ ওপৰৰ বস্তু হয়নে নহয়? ইমান ওপৰৰ বস্তু হাতত থকাৰ পাছত যদি আপোনালোকৰ লগলে ক্ৰোধ আহে, কি হ'ব? কেতিয়াবা চিন্তা কৰি চাইছেনে নাই বাৰু? কথাখিনি ভাবি চাব। কিন্তু যদি কেনেবাকে ক্ৰোধ আহি গ'ল, পাপ হৈ যাব, হয়নে? পাপ হলে কি কৰে? লগে লগে গা ধুই দিবগৈ লাগে। ভকতে যদি ক্ৰোধ কৰে, বিষ্ণুৰ নাম স্মৰণ কৰি প্ৰথম স্নান কৰিব লাগিব। বিষ্ণুৰ নাম স্মৰণ কৰি স্নান কৰাৰ পাছত গুৰুৰ গৃহত আহি ভগৱন্তৰ নাম বস্তু শ্ৰৱণ কীৰ্তনৰ যোগেদি আকৌ নিজক শোধন কৰিব লাগিব। আপোনালোকে জানেই চাগে, আমি কোৱাৰ কাৰণে কিন্তু অপৰাধ নধৰিব। ভজনীয়া ভকত আৰু নামমালা লোৱা ভকতে কেতিয়াও কাকো ক্ৰোধ কৰিব নেলাগে। ই ভাগৱত শাস্ত্ৰত দেখুৱাইছে। ব্ৰহ্মাই অকণমান ক্ৰোধ কৰিছিলে,
ক্ৰোধ কৰাৰ কাৰণে ভূমধ্যৰ পৰা সেইজন সৃষ্টি হৈ গ'ল সৃষ্টি হৈ তেওঁ কান্দিবলৈ ল'লে বোলে কিয় ক্ৰোধেই হ'ল অহংকাৰ অহংকাৰতকৈ ডাঙৰ পাপ নাই সেইটো কাৰণে ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰি কীৰ্তন দশম ঘোষা ৰত্নাৱলী শ্ৰৱণ কীৰ্তন কৰি আমি হৰিৰ চৰণ সেৱা কৰাৰ পাছত আমাৰ লগত এটা সৎগুণ থাকিব লাগিব সেই সৎগুণটো হ'ল কি অক্ৰোধ আমি কেতিয়াও ক্ৰোধৰ বশৱৰ্তী হ'ব নেলাগিব যদি ক্ৰোধ আহি গ'ল তেতিয়াহ'লে আমাৰ পাপ হৈ যাব কিন্তু মনত ৰাখিব কথাটো আমি কেতিয়াও কাকো ক্ৰোধ কৰিব নেলাগে আৰু ক্ৰোধ নকৰাকৈ থাকিব পৰাৰ যিটো সাধনা সেইটোতকৈ ডাঙৰ সাধনা নাই অক্ৰোধ নাম পাছে বুদ্ধি বলে ক্ৰোধক কৰি স্তম্ভন তাতে ভুৱ মধ্যহন্তে ভৈল দৰিখন ক্ৰোধ মূৰ্তি ধৰি জন্মিল বেক ততকাল নীল ৰক্ত বৰ্ণ মহা পচন্দ চাৱাল নীল ৰক্তিম বৰ্ণৰ পচন্দ পতাবী ক্ৰোধ ৰূপত কি হৈ গ'ল এটি শিশু জন্ম হ'ল কাৰ সৃষ্টিকৰ্তা ব্ৰহ্মা দেহৰ পৰা এই সমস্ত দেৱৰ বাদ্য তাক বোল হৰ এই উপজিবিলাক কান্দি মেলা গিলা খৰা তৰ সমস্ত দেৱতাবিলাকৰ তেওঁ আদিদেৱ সেইটো কাৰণে নামটো কি নামটো মহাদেৱ সমস্ত যিবিলাক দেৱতা আছে দেৱতাবিলাকৰ তেওঁ আদিদেৱ সেইটো কাৰণে নামটো কি নামটো মহাদেৱ এই পাছে বুলি লন্ত বাণী বিধাতা কচাই এই মোৰ নাম দিয়া পিতৃ আৰু দিয়া ঠাই হে পিতৃ তুমি মোৰ নাম দিয়া নামটো দিলে নহ'ব বোলে কি এই নাম থাকিবলৈ স্থানো দিব লাগিব আচলতে স্থানটো সেই নামকেইটাই মূল তত্ত্বটো হেন শুনি বমাৰ হৰি সম্ভলা মন হাঁহিয়া বুলন্ত বাপ এৰি ক্ৰন্দন নাম ধাম মই তোক কৰিবো সকল মোৰ আশীৰ্বাদে হৌক তোহোৰ কুশল পিতৃয়ে আশীৰ্বাদ দি দিলে বোলে কি তোমাৰ কুশল মংগল আৰু কল্যাণ হওক কাৰ হৰৰ তিনিজন দেৱৰ ভিতৰত এজন দেৱ হৰ নহয় জানো মানে হৰই কি কৰিব হৰই হৰণ কৰিব কি তমোগুণ অহংকাৰ অবিদ্যা অজ্ঞান এইবিলাকক তেওঁ হৰণ কৰিব কাৰ জীৱবিলাকৰ এই জীৱৰ অজ্ঞান অবিদ্যা আৰু তমোগুণ তেওঁ হৰণ কৰিব কাৰণে তেওঁৰ নামটো কি হ'ব তেওঁৰ নাম হ'ব শিৱ জন্ম হ'ল হৰ হৈ নাম শিৱ হ'ব বোলে কি তোমাতকৈ শুদ্ধ কোনো নাই বোলে কি তুমি ঈশ্বৰৰ অংশ কি অৰ্থ এতিয়া কি হ'ব ভাগৱতৰ ৪ৰ্থ স্কন্ধত শিৱ আৰু দক্ষৰ বিৰোধ হ'ব দক্ষৰ যজ্ঞ হ'ব দক্ষৰ যজ্ঞত শিৱৰ নিন্দা হ'ব সতীৰ দেহ ত্যাগ হ'ব বীৰভদ্ৰ ৰূপত পুত্ৰ জন্ম হ'ব দক্ষ যজ্ঞ লণ্ড বন্ধ কৰিব দক্ষৰ শিৰটোনি যজ্ঞ কুণ্ডত পেলাই দিব আকৌ শিৱই অমৃত দৃষ্টিৰে চাই দক্ষক জীৱন দান দিব ইমানখিনি লীলা এইজন হৰই কৰিব ক'ত ভাগৱতৰ ৪ৰ্থ স্কন্ধ এইটো কাৰণে বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ দুয়োৰ কথায় কৰে তাত কৰ স্কন্ধ ছেদ বেটো নাম থওঁ শুনা মহাশয় যিহেতু কান্দিলা তুমি বালকৰ নয়
তোমাৰ এতিয়া মই নামবিলাক থওঁ শুনা বোলে কি তুমি শিশুৰ নিচিনাকৈ অবুধ হৈ কান্দিলা সেইধৰণে তোমাৰ নাম কি হ'ব ও এতেকে তোমাৰ হইব ও ৰুদ্ৰ নামক জ্ঞাত এই আৰু এবে একাদশ নাম লোৱা তাত তুমি যে জন্ম হৈ কান্দিলা ৰোদন কৰিলা এই ৰোদন কৰাৰ কাৰণে তোমাৰ নাম হ'ব ৰুদ্ৰ এই তুমি কান্দি কান্দি যে ৰোদন কৰি কৰি যে তুমি এই সৃষ্টিত প্ৰকাশ হলা বোলে হয় ঐ তাৰ কাৰণে তোমাৰ লগত 11টা তত্ত্ব থাকিব ও জীৱ গী ও জীৱ শিৱ ও জন্ম হওঁতে আমি প্ৰত্যেকেই কান্দিছিলো না নাই বাৰু নিজে নাজানো কিন্তু জন্মৰ সিদ্ধটো কি ও কাৰোবাৰ শিশুৱে কান্দিছে শিশু জন্ম হৈছে তেনেকে নকয় জানো হয় না নহয় ও ৰোদন কৰি কৰি কন্যাসকল সেই ৰুদ্ৰৰ অংশ জীৱ এই জীৱ লগত 11টা ঈশ্বৰৰ লক্ষণ থাকে সেইটো কাৰণে এতিয়া এই ৰুদ্ৰক কেইটা নাম দিব 11টা নাম দিব একাদশ নাম দিব হে ৰাম ও ঋতুধ্বজ উদ্ধৰেতা ভৱ মনুকাল এ মনু বামদেৱ ধৃত ব্ৰত সৰ্বকাল ও শিৱ মহিনস নাম মহান আৱৰ ও এবে একাদশ পত্নী হে লোৱা তুমি হৰ কেইটা নাম দিলে সৃষ্টিকৰ্তা ব্ৰহ্মাই 11টা নাম দিলে কাক ৰুদ্ৰ তোমাক মই 11টা নাম দিছো বোলে হয় ও 11টা নামত 11টা বৃত্তি থাকিব এই বৃত্তিবিলাক কি ভাজ্যা ও আমি শিৱৰ ভাজ্যা কেৱল এগৰাকী বুলিহে জানো হয় না নহয় ও দেখাকে এগৰাকীহে বিয়া পাতিছিলে কাৰ এই দক্ষ কন্যা কনিষ্ঠ গৰাকী হয়নে ও নেদেখাকে পিতৃৰ বাক্যত 10 গৰাকী বিয়া পাতিছে এই বিবাহ হল কি বৃত্তি জীৱ হল শিৱ শিৱৰ বৃত্তি হল চিন্তন ভাৱ সেইটো কাৰণে 11 গৰাকী ভাজ্যা ও জীৱৰ 11টা বৃত্তি তাকে বুজাইছে সেইটো কাৰণে সৃষ্টিৰ ৰহস্য আৰু কি ব্ৰহ্ম সৃষ্টি বৰ্ণনা ও শিৱ জীৱ ব্ৰহ্ম এই জীৱ ব্ৰহ্মৰ লগত 11টা গুণ থাকে এই 11টা গুণত 11টা নাম আছে এই 11টা গুণত 11টা বৃত্তি থাকে সেইটো কাৰণে 11 গৰাকী ভাজ্যা ভাগৱতৰ ৰহস্য তত্ত্ব ব্ৰহ্ম সৃষ্টিৰ কথা আমাক তেনেকে বুজিবলৈ কৈছে হে উমাইৰা অম্বিকাৰ লোমাইৰাৱতী এ সধা দীক্ষা চন্দী সৰ্পী আশ্ৰয় সৰ্জিতি ও এই খবৰ দিল ভাজ্যা আৰু দেউঠাম এ বায়ু জলমহী অগ্নি অহিদি ইন্দ্ৰপান ও ৰুদ্ৰ হৰ ক'ত ক'ত থাকিব কৈ দিছে স্থানকেইটা বুজি ল বায়ুত থাকিব জলত থাকিব মহী পৃথিৱীত থাকিব অগ্নিত থাকিব হৃদিত থাকিব ইন্দ্ৰত থাকিব প্ৰাণত থাকিব চন্দ্ৰত থাকিব সূৰ্যত থাকিব তপত থাকিব আকাশত থাকিব এই 11টা স্থানত এই ৰুদ্ৰ থাকিব গতিকে শিৱগী জীৱগী বিষ্ণুৰ অংশ এই বিষ্ণুৰ অংশ জীৱৰ স্থিতি ক'ত হে বায়ু যমদগ্নি বৰুণা শশাঙ্ক হে প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা তাৰ ৰুদ্ৰ ক'ত ক'ত থাকিব 11খন স্থানত থাকিব এই বায়ু এই সমদিল ভাজ্যা আৰু দেউঠান এই বায়ু জল মহী অগ্নি অহৃদি ইন্দ্ৰপান
এই সূৰ্য চন্দ্ৰ তপয় আকাশত দিলো ঠাই ঐ এহি একাদশ থানে এ থাকিবা সদায় এ আবে তুমি এহি সবে যুক্ত হইয়া মাতি এ সজা ব্ৰহ্ম পদাগণ হও কত যুগ খ্যাতি শিৱক কি কৰিলে ৰুদ্ৰক কি কৰিলে তোমাক মই একাদশখন থান দিলো একাদশ গৰাকী ভাৰ্যা দিলো ঐ একাদশটা নাম দিলো মোৰ তত্ত্ব কেইটা 33টা ঐ দেৱতা 33 কোটি বুলি কোৱা নহয় জানো এই 33টা তত্ত্বতে বাস হৈ আছে হয়নে এটা কি হব সৃষ্টিকৰ্তা ব্ৰহ্মা পিতৃয়ে ক'লে তোমাৰ যশ গুণ বাঢ়িবৰ কাৰণে তুমি সৃষ্টি কৰা এটা কি সৃষ্টি কৰিব বাৰু ব্ৰহ্মাই যিখন সৃষ্টি কৰিছে এই ৰুদ্ৰ কি অগ্নি নহয় জানো বায়ু নহয় জানো চন্দ্ৰ নহয় জানো সূৰ্য নহয় জানো গোটেইখিনি শক্তি আৰু সামৰ্থ্য নহয় জানো গোটেই সোপা লগ হৈ যেতিয়া সৃষ্টি কৰিব ব্ৰহ্মাৰ সৃষ্টি এটা চলাবলৈ ল'ব হিতে বিপৰীত হ'ব কিয় তেনেকুৱা হৈছে ব্ৰহ্মাই প্ৰথম অবিদ্যা সৃষ্টি কৰিছিলে সেইটো কাৰণে হৈছে তেনেকুৱা ব্ৰহ্মাৰো ভুল হৈছে প্ৰথম অবিদ্যা সৃষ্টি কৰিছিলে যে এটা অবিদ্যাৰ পৰা সদায় অবিদ্যাকে প্ৰকাশ পায় সেইটো কাৰণে আমি যাতে অবিদ্যাবিলাকৰ আশ্ৰয় নলওঁ আমি কাৰ আশ্ৰয় ল'ব লাগিব আমি গুৰুৰ আশ্ৰয় ল'ব লাগিব আমি কাৰ আশ্ৰয় ল'ব লাগিব ভকত বৈষ্ণৱৰ আশ্ৰয় ল'ব লাগিব আমি কাৰ আশ্ৰয় ল'ব লাগিব গীতা ভাগৱত শাস্ত্ৰৰ আশ্ৰয় ল'ব লাগিব এই মংগলময় বস্তুবিলাকৰ যদি আমি আশ্ৰয় লওঁ তেতিয়াহ'লে কি হ'ব অমংগলবিলাক দূৰ হ'ব আৰু সুমংগল লাভ হ'ব এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই কি কৰিলে তোমাক একাদশখন স্থান দিলো একাদশ গৰাকী ভাৰ্যা দিলো 11টা নাম দিলো এতিয়া তুমি সৃষ্টি কৰা এতিয়া সৃষ্টি দেখি ব্ৰহ্মা পাগল হৈ যাব এইবোৰ কি সৃষ্টি কৰিলে এতিয়া আমাক পদে কব হে ৰাম কৃষ্ণৰ কিংকৰ আমি তান আজ্ঞাধৰ বিলম্ব নকৰি নানা বিধ সৃষ্টি কৰ হেন যে বেয়া দেশ কৰিলা সৃষ্টি কৰে এহি হৌক বুলি মাগ্য ধৰিলে কহৰে তেখনে সজিলা নানা বিধ প্ৰজাচয় আপুনি যে মনে মোক প্ৰজা গণু সেহি নয় ভূত পেট পিশাচ পচন্দ মহাখল এই সমস্তৰে গাঁৱে আছে অসংখ্যাত বল